নমস্কাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ আৰু বহু দিনৰ পিছত তেনেকৈ ভিডিঅ' কৰিছোঁ আৰু মই আজি আহিছোঁ নাৰিকলী মন্দিৰ আৰু নেশ্যনেল হাইৱেৰ লগতে লাগি আছে নাৰিকলী মন্দিৰটো। বিয়াৰ পিছত মই এইবাৰ প্ৰথম আহিছোঁ। আজি আমাৰ ভাগিনীজনীৰ জন্মদিন। সেই উদ্দেশ্যে মা বাইদেউ ভিনদেউহঁত ভণ্টি আইতাহঁত আহিব ঘৰৰ পৰা। সেইকাৰণে এই ভতিজাজনী আৰু আমি দুয়োজনীও হঠাৎকৈ ওলাই গুচি আহিছোঁ আৰু মাহঁত অহা দেৰি হৈছে। সেই দেৰি হোৱাৰ বাবে আমি দুয়োটাই চাকি বন্তি জ্বলাই ল'লোঁ আৰু আগতে এইখিনি কৰা নাছিলে, এতিয়া চাকি জ্বলাবৰ বাবে নিৰ্দিষ্টকৈ ঠাই কৰি দিছে। আৰু ৰাতিপুৱা আমি বহুত সোনকালে আহি পালোঁ। আহি পাই আৰু চাকি বন্তি জ্বলাই মেইন মন্দিৰত প্ৰৱেশ কৰিলোঁ। তাত সেৱা লৈ আকৌ নতুনকৈ নিৰ্মাণ কৰা বিষ্ণু মন্দিৰটোলৈ গ'লোঁ আৰু এয়া হৈছে বিষ্ণু মন্দিৰ। আৰু মই দেওসকলক সুধি পেলাই ভিডিঅ' কৰিব পাৰি নোৱাৰি সুধি তেওঁলোকে ক'লে ভিডিঅ' কৰিব পাৰি। তাৰপিছতে মই ভিডিঅ'টো কৰিছোঁ। আৰু যিহেতু আজিকালি বহুত ঠাইত ভিডিঅ' কৰিব নিদিয়ে ন, সেইকাৰণে আগতীয়াকৈ সুধিছোঁ। তেওঁলোকে ক'লে নাই ভিডিঅ' কৰিব পাৰিবা। তাৰপিছতে মই ভিডিঅ' কৰিলোঁ। এই বিষ্ণু মন্দিৰটো হোৱাৰ পৰা মই এবাৰ গৈছোঁ আৰু তেনেকৈ আগতে কলেজত পঢ়ি থকাৰ সময়ত গৈছিলোঁ আৰু তাৰপিছত মাজতে যোৱা তেনেকৈ হোৱাই নাই। আৰু বিয়াৰ পিছত এইবাৰ প্ৰথম তেনেকৈ আহিলোঁ আৰু ভাল লাগে মন্দিৰত আহিলে। সঁচাকৈ মনটো ইমান বেছি ভাল লাগে। আৰু ইয়াত বিষ্ণু মন্দিৰৰ পিছফালে থকা পুখুৰীটো ধুনীয়া নিৰিবিলি পৰিৱেশ। বাইদেউহঁতে আহিলে, আহি শৰাই ভাগ দি পেলাই বাইদেউহঁতে সেৱা লৈছে। আৰু তাৰপিছত 12টাৰ পিছত যিহেতু প্ৰসাদ হয়, আমি প্ৰসাদ খাব লৈছোঁ। প্ৰসাদ বিতৰণ কৰি আছে। তাৰপিছত আমাৰ প্ৰসাদ খোৱা হৈ গ'ল আৰু আমি মন্দিৰৰ পৰা ওলালোঁ। আৰু এয়া কুঁহিয়াৰৰ ৰস খাই বোলে ভাগিনীজনীয়ে কৈ আছে তাই আনাৰসৰ জুচ খাই বোলে। তাকে কুঁহিয়াৰৰ ৰস অলপ খাই পেলাই আমি ওলালোঁ কিবা অলপ খাওঁ বুলি। আৰু তেনেকৈ আমি য'ত খাবলৈ সোমালোঁ তাত পাৰ্কৰ ব্যৱস্থা আছে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে খেলিবৰ কাৰণে। আৰু নেশ্যনেল হাইৱেৰ ওচৰতে হয়। খাৰখোৱাত আমি সোমালোঁ। সোমাই পেলাই অলপ তাইও খেলিলে আৰু তাই কি পাৰ্কত খেলিব নাপাওঁ বুলি কৈ থাকে। সেইটো কাৰণে আৰু আজি খেলিব পাইছে। তাই আপোন পাহৰা হৈ গৈছে আৰু ইমান যে ফূৰ্তি কৰিছে, ইমান যে ভাল পাইছে তাই। সেয়াই আৰু সৰু ল'ৰা ছোৱালীৰ ফূৰ্তিবোৰ। আৰু তাইৰ লগত আৰু আমাৰ ভতিজাজনী দুয়োজনীয়ে মিলি পূৰা খেলিছে, পৰিছে, উঠিছে। ঘৰত যোৱাৰ কথা ক'লে কয় হ'ব দিয়া, কিমান টাইমৰ কথা সুধি থকা, যাম নহয়, হ'ব দিয়া। যিহেতু খেলিব নাপায় ন, তেনেকৈ যোৱাও হোৱা নাই ক'তো এনেকৈ। আজি যিহেতু আৰু জন্মদিনৰ বাবে ওলাই আহিছে, সেইটো কাৰণে আৰু তাইৰো মনৰ আশাটো পূৰণ কৰিবৰ বাবে আৰু
খোৱাও হ'ল, ইফালে তাই খেলাও হ'ল। তেনেকৈ সিহঁত অলপ দেৰি খেলিলে, আমি খোৱা লোৱা কৰিলোঁ। একেলগে খোৱা লোৱা কৰি আকৌ ঘৰলৈ ৰাওনা হ'লোঁ। মানে ভাবিছিলোঁ আকৌ আমাক থ'বলৈ বাইদেউহঁতো আমাৰ ফালে আহিলে। আমাক এয়া ঘৰতো আয়োজন কৰিছিলে অলপ, সেইটো কাৰণে বেছি সময় ৰ'ব নোৱাৰিলে আৰু অলপ সময় ৰৈ পেলাই বাইদেউহঁত গ'ল। আৰু আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল, ভাগিনীজনীৰ জন্মদিন। আৰু আজিৰ দিনটোৰ কেইখনমান বিশেষ আলোকচিত্ৰ আপোনালোকৰ মাজলৈ দিছোঁ আৰু ইয়াতে সোমাই দিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।